Hey guys, আজি এটা মিনি ব্লগ লৈ আহিছো আপোনালোকলে আৰু আজি হৈছে এটা বিশেষ দিন আৰু আমি গৈ আছো এইফালে আকৌ এজনীৰ বমি কৰিব লাগিলে আৰু বমি সমি কৰি বিৰাট কষ্টৰে যেনে তেনে গৈ পালুংগৈ এয়া মই আহি পাই গলো আমাৰ নতুন কাৰ ওয়াশিং সেন্টাৰ লক্ষ্মী কাৰ ওয়াশিং সেন্টাৰ আৰু এয়া হৈছে সাপৰমুখ ৰহা ৰোড তার সাইডতে আছে লক্ষ্মী কাৰ ওয়াশিং সেন্টাৰ ধুনিয়াকে বেলুন সেলুন লগাই আমি ৰেডি কৰি লৈছো এয়া দোকানৰ গেটত শুভাৰম্ভণি কৰিছে দোকানৰ মালিক আৰু এয়া মালিকনি মানে খুটা হক বা মেচিন কিটা সকলোতে এয়া সিন দিছো এয়া বিশ্বকৰ্মা সিন দিছো ধুনিয়াকে এয়া সাইনবোৰ্ডখন পাৰিলে পোষ্ট কৰি চাই লব চ'ত মাহ আছিল যেহেতু কোনো ধৰণৰ পূজা পতাৰ দিন নাছিলে গতিকে ভকত কেজনমান মাতি আমি পুথি একাইধা পঢ়ালো আৰু প্ৰসাদ কেটামান দিলো আৰু ঘৰৰ সকলোৱে ভকতৰ আগত এয়া সেৱা প্ৰাৰ্থনা জনালে আজি আকৌ এইফালে কাস্টমাৰৰ পুৰা লাইন লাগিছে এয়া দেখিছেনে বাইকে সাইকেকে প্ৰথমতে আমাৰ গাড়ীখনকে উঠাই দিলো নিজৰ গাড়ীখনে নিজৰ জেগাত ইউজ কৰিম বুলি আৰু এইটো পোৱালি এই ধুনিয়াকে ভেকুৱাম মাৰিছে আৰু এইফালে প্ৰসাদ বিতৰণ কৰা হৈছে ভিতৰতো এনেকে চা মিঠাইৰ যোগাৰ চলিছে এইফালে আকৌ একদম বাইক গাড়ী পুৰা ধুৱাত লাগিছে আৰু প্ৰথম দিনাখনে আমাৰ দেখিছেনে কাস্টমাৰৰ লাইন মানে ইনকাম আমাৰ খুব ভাল হৈছে আৰু আশীৰ্বাদ কৰিব যাতে আগলৈও ভাল হয় আৰু এইফালে আকৌ ভাতৰ যোগাৰ চলিছে আমাৰ বাবুদাই বনাই আছে আৰু আপোনালোক সকলোকে বিশ্বকৰ্মা পূজালৈ নিমন্ত্ৰণ জনালো আৰু মোৰ ব্লগটো আজি ইয়াতে সমাপ্ত কৰিছো আশীৰ্বাদ কৰিব বাই